হেল্ল' গাইজ, গুড ইভিনিং আৰু নৱবৰ্ষৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল। আৰু ইয়াত আজি চমুকৈ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। বহুতে ৰিকুৱেষ্ট কৰি আছিল লংকৈ ভিডিঅ' বনাম বাৰু। চমুকৈ ভিডিঅ'টো আজি এইটোৱে, মেকানিকে 12 ঘণ্টাত কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগে। যিবিলাক জুনিয়ৰ মেকানিক থাকে তেওঁলোকে যিজন নাইট শ্বিফ্টত বা ডে শ্বিফ্টত থাকে, জুনিয়ৰ থাকে, তেওঁৰ পৰা সকলোখিনি হেণ্ডঅভাৰ ল'ব লাগিব। হেণ্ডঅভাৰ লোৱাৰ পাছতে ছিনিয়ৰে যিটো কয় সেই কথাখিনি তেওঁ মানি চলিব লাগিব। আৰু তেওঁ ছিনিয়ৰে নক'লেও তেওঁৰ ৰিক্স চাইডৰ যিমানখিনি মেকানিকেল টুলছ আছে সকলোখিনি তেওঁ চেক কৰিব লাগিব। বিশেষকৈ ইঞ্জিনকেইটা চেক কৰিব লাগিব। আৰু ছিনিয়ৰজনে যেনেকৈ তেওঁক ইনষ্ট্ৰাক্ট কৰে, যেনেকৈ তেওঁক আদেশ দিয়ে, বা আদেশ নহয় আৰু যিখিনি কৰিবলগীয়া কাম থাকে ছিনিয়ৰ এজনে কয়, তো সেইখিনি কাম কৰিব লাগিব। আৰু বিশেষকৈ তেওঁ মেকানিকেল ছাইডৰ যিবিলাক টুলছ থাকে, ইনষ্ট্ৰুমেণ্ট থাকে, সকলোখিনি চেক কৰিব লাগিব। তো ইয়াৰ ওপৰত মই বিশেষকৈ ডিটেইলছত ভিডিঅ' বনাম বাৰু। তো আজিলৈ ইমানখিনিয়ে। লগ পাম অন্য এটা ভিডিঅ'ত। বেয়া নাপাব শ্বৰ্টকৈ বনাই দিয়াৰ কাৰণে। আজি মই এতিয়া ডিউটিলৈ যাবলৈ ওলাই আছোঁ। লগ পাম।